নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৬ জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজনৈতিক প্ৰেক্ষাপটত এটি ডাঙৰ খবৰ। ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে। দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হৈছে ওম বিৰলা। কেডি কুলিল সুৰেশক পৰাস্ত কৰি লোকসভাৰ অধ্যক্ষ হ'ল এইবাৰ ওম বিৰলা আৰু ধনী ভোটত জয়ী NDAৰ প্ৰাৰ্থী ওম বিৰলা। 1946 চনৰ পিছত আজি প্ৰথমবাৰলৈ হৈছিল অধ্যক্ষ পদৰ বাবে নিৰ্বাচন আৰু ওম বিৰলাক অভিনন্দন এতিয়া জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ওম বিৰলা অষ্টাদশ লোকসভাৰ অধ্যক্ষৰূপে আজি নিৰ্বাচিত হৈছে আৰু দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ নিৰ্বাচিত হ'ল ওম বিৰলা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। কিদৰে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব শিক্ষাৰ্থীসকলে। নামভৰ্তিৰ বাবে লাখ লাখ শিক্ষাৰ্থীক ধন দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। মহাবিদ্যালয় পৰ্যায়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। বিনামূলীয়া নামভৰ্তিৰ বাবে কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব আমি সবিশেষ জনাই যাম এইখন ভিডিঅ'ৰ যোগেদি। শিক্ষাৰ্থীসকলৰ পিতৃ মাতৃ চৰকাৰী বা চৰকাৰৰ অধীনস্থ নিগম ন্যাকত কৰ্মৰত হ'ব নালাগিব। পিতৃ মাতৃৰ আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলে। আয়ৰ প্ৰমাণপত্ৰ নাথাকিলে পৰিয়াল পৰিচয় পত্ৰ অথবা ৰেচন কাৰ্ডখনৰ আয়ৰ বৈধ প্ৰমাণপত্ৰ ৰূপে গণ্য কৰা হ'ব। ছাত্ৰ ছাত্ৰীসকলে নিয়মীয়া শিক্ষাৰ্থী হিচাপে নামভৰ্তি কৰিব লাগিব। লগতে 22,30,257গৰাকী শিক্ষাৰ্থীয়ে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব বিনামূলীয়া নামভৰ্তিৰ সুবিধা। নামভৰ্তিৰ বিপৰীতে পৰিশোধ কৰিবলগীয়া মাচুল মহাবিদ্যালয় কৰ্তৃপক্ষক 10 জুলাইত আদায় দিব চৰকাৰে। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। এটা ৱেডাৰ আপডেট। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৃষ্টিপাত। প্ৰচণ্ড গৰমৰ মাজতে আহিল মুছলধাৰ বৰষুণ। আজি ৰাজ্যৰ 14খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, কামৰূপ গ্ৰাম্য, নলবাৰী, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, লখিমপুৰ, ধেমাজিত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু আগন্তুক 27 জুন পৰ্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত বৰষুণৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধাৰাসাৰ বৃষ্টিপাত দেখিবলৈ পোৱা গৈছে। প্ৰচণ্ড গৰমৰ মাজতে আহিল এই মুছলধাৰ বৰষুণ। অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন। দেশত অন্ত পৰিল IPC আৰু CRPC, ভাৰতীয় ন্যায় সংহিতা, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু লগতে ভাৰতীয় সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাত জড়িতসকলক দিয়া হ'ব ফাঁচী। গণধৰ্ষণৰ ঘটনাত থাকিব মৃত্যুদণ্ডৰ শাস্তি। লগতে পক্সৰ গোচৰত 2 মাহৰ ভিতৰত দিব লাগিব চাৰ্জশ্বীট আৰু মহিলাসকলে আৰক্ষী থানাত নোযোৱাকৈও দিব পাৰিব FIR আৰু ৰাজদ্ৰোহৰ ধাৰা 124A ৰূপে সমাপ্ত আৰু ৰাজদ্ৰোহৰ পৰিৱৰ্তে এতিয়া দেশত থাকিব দেশদ্ৰোহ আইন। পুনৰবাৰ জনাইছোঁ যে অহা 1 জুলাইৰ পৰা দেশত বলবৎ হ'ব 3খন নতুন আইন আৰু নতুন আইন অনুসৰি আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰাৰ তথ্য। কোনো ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। লগতে কোনো এটা গোচৰত 90 দিনৰ ভিতৰত কি হ'ল তাৰ তথ্য গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক দিব লাগিব অথবা তাৰ পৰিয়ালবৰ্গক জনাব লাগিব আৰু হিট এণ্ড ৰানৰ গোচৰত 10 বছৰৰ কাৰাদণ্ড দিয়া হ'ব। লগতে কিশোৰীৰ সৈতে ধৰ্ষণত জড়িত হ'লে যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ব আৰু সন্ত্ৰাসবাদক লৈও দেশত আহি গ'ল কঠোৰ আইন। অহা 1 জুলাইৰ পৰা বলবৎ হ'ব এই আইনসমূহ আৰু মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদক এতিয়াৰে পৰা দিব নোৱাৰিব নিৰাপত্তা। ইয়াৰ উপৰিও আহিছে কেইবাটাও নতুন নিয়ম। সকলো ধৰণৰ ডিজিটেল তথ্য আদালতত গ্ৰহণযোগ্য হ'ব।